নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 7-ৰ 12 এৰ প্ৰশ্নকেইটা যিমানখিনি পাৰোঁ সিমানখিনি ছল্ভ কৰিম। আৰু যদিহে শংকৰদেৱৰ হওক বা ছেবাৰ হওক বা বেলেগ কিবা বৰ্ডৰ হওক কিবা সলিউশ্যন লাগে তাৰ কাৰণে আমাৰ এটা ৱেবছাইট আছে। ৱেবছাইটটোৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা যায় ৱেবছাইটটো ভিজিট কৰিব পাৰা। এতিয়ালৈকে কমপ্লিট কণ্টেণ্ট আপলোড হোৱা নাই, যিমানখিনি হৈছে যদিহে চাব বিচাৰে চাব পাৰা। আৰু এতিয়া আমি যিটো অনুশীলন কৰিব গৈ আছোঁ তাৰো হয়তো PDF বা ফটো বা হেণ্ড ৰিটেন নোট পাব পাৰা, তো এবাৰ চাই ল'ব পাৰা। তো আজি আমি অনুশীলনী কৰিম 12A, ঠিক আছে। ক্লাছ 7-ৰ অনুশীলনী 12A। তো ইয়াত যদি আমি প্ৰথম প্ৰশ্নটো যদি আমি চাওঁ, প্ৰথম প্ৰশ্নটো হ'ল এক্সৰ দুগুণৰ পৰা ৱাইৰ বৰ্গ বিয়োগ কৰি 5 যোগ কৰা। এক্সৰ দুগুণৰ পৰা, তো প্ৰতিটো ৱৰ্ড ফ'ল' কৰিবা। এক্সৰ দুগুণৰ পৰা মিনছ, তো এনচাৰটো কি হ'ব ইয়াত আমাৰ 1 নম্বৰৰ 1 এক্সৰ দুগুণৰ পৰা। তো এক্সটো লিখি লোৱা প্ৰথম, দুগুণ বুলি কোৱাৰ লগত তাৰ আগত এটা কি দি দিবা 2, তো 2x দুগুণৰ পৰা মানে বিয়োগ কৰিব দিছে, ঠিক আছে। ইয়াৰ পৰা দুগুণৰ পৰা ৱাইৰ বৰ্গ বিয়োগ কৰি ৱাই লিখিবা। ৱাই বৰ্গ কৈছে, বৰ্গ মানে ওপৰত স্কোৱাৰ, ৱাই বৰ্গ বিয়োগ কৰি কি কৰিব দিছে, যিটো পাবা তাৰ লগত কি কৰিব দিছে 5 যোগ কৰিব দিছে, ঠিক আছে। তো ব্ৰেকেটত দিয়াটো ইম্পৰ্টেণ্ট হয়, যিহেতু এই গোটেই বিয়োগফলটো কৰি যি পাবা তাৰ লগতহে 5 এটা আমাৰ কি হ'ব যোগ হ'ব, ঠিক আছে। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ। তো 2 নম্বৰ যিটো প্ৰশ্ন আছে, তো সেইটো হ'ল আমাৰ এক্স আৰু ৱাই গুণফলৰ 5 গুণৰ পৰা। প্ৰথমে আমি এই ৱৰ্ডটো আমি ফ'ল' কৰিম, এক্স আৰু ৱাই গুণফল। গুণফল মানে কি হয়, পূৰণ হয়, ঠিক আছে। তো এক্স ৱাই এনেকৈ লিখিব পাৰা। গুণফলৰ ক্ষেত্ৰত মাজত পূৰণ চিনডাল নেদেখালেও হয়। তো এক্স আৰু ৱাই গুণফলৰ 5 গুণৰ পৰা, তো ইহঁতক গুণ কৰি যিটো পাবা তাৰ লগত আকৌ 5 গুণ কৰিব দিছে। এক্স আৰু ৱাই গুণফলৰ 5 গুণৰ পৰা ৱাই হ্ৰাস কৰিব দিছে, মানে কমাব দিছে, ঠিক আছে। তো ইয়াৰ এনচাৰ হ'ব আমাৰ এইটো। তাৰপিছত আহিলে 3 নম্বৰ। তো এনেকুৱা যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰত আমি প্ৰতিটো ৱৰ্ড একদম ভালদৰে মন কৰিব লাগে। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ, এম আৰু এন উভয়ৰে ঘনৰ যোগফলৰ লগত। তো এম আৰু এন উভয়ৰে দুইটাকে ঘন কৰিব দিছে, তাৰপৰা যোগ কৰিব দিছে। যোগফলৰ লগত এমৰ বৰ্গৰ পৰা 3 বিয়োগ কৰি যোগ কৰা, ঠিক আছে। তো এম আৰু এনৰ উভয়ৰে ঘনৰ, তো ইয়াক ঘন কৰা দুইটাকে যোগ কৰিলোঁ। যোগফলৰ লগত এমৰ বৰ্গৰ পৰা 3 বিয়োগ কৰি যোগ কৰা। তো ইহঁতকেইটাৰ লগত কি কৰিব দিছে তোমালোকক, এমৰ বৰ্গৰ পৰা 3 বিয়োগ কৰিব দিছে। এইটো এমৰ বৰ্গ কৰি 3 বিয়োগ কৰা। তো এতিয়া এই দুইটাকে কি কৰিব দিছে, এই দুইটাকে যোগ কৰিবলৈ দিছে। তো এইটো হ'ল আমাৰ এনচাৰটো। তো তাৰপিছত আহিলে আমাৰ 4 নম্বৰ যিটো কুৱেশ্যন আছিলে, 4 নম্বৰ কুৱেশ্যনটোত আমাক কৈছে এমৰ বৰ্গৰ লগত এনৰ গুণফলক 3 গুণ বৃদ্ধি কৰি এনৰ ঘনক এমৰ ঘনৰে গুণ কৰি 7 গুণ বৃদ্ধি কৰি পোৱা মানৰ পৰা বিয়োগ কৰা। মানে কৈছে কি, আগৰ যিখিনি কথা কৈছে এমৰ বৰ্গৰ লগত এনৰ গুণফলক, প্ৰথমে এম বৰ্গ কৰিব লাগিব, তাৰপৰা এন পূৰণ কৰিব লাগিব, তাৰপৰা 3 পূৰণ কৰিব লাগিব। আৰু এইখিনি যিমান পাবা সেইখিনি কি কৰিছে, এনৰ ঘনক আৰু এমৰ ঘন কৰি দুইটাকে গুণ কৰি তাক আকৌ 7 গুণ কৰি যি পাবা তাৰ পৰা বিয়োগ কৰিব দিছে। মানে প্ৰথমখিনি দ্বিতীয়টোৰ পৰা কি কৰিব লাগে, বিয়োগ কৰিব লাগে। তাৰপৰা এনচাৰটো হ'ব এনেকুৱা, এনৰ ঘনক হ'লে এইটো হ'ব, তাৰপৰা এনৰ ঘনক এমৰ ঘনৰে গুণ কৰি এইটো হ'ব, তাক আকৌ 7 গুণ কৰিব দিছে। 7 গুণ কৰা মানে আকৌ 7 এটা কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। তো ইয়াৰ পৰা আকৌ বিয়োগ কৰিব লাগিব আগৰখিনি। তো এমৰ বৰ্গৰ লগত এনৰ গুণফলক এন হ'লে এইটো হ'ব, আকৌ 3 গুণ হ'লে এইটো হ'ব। তো ইয়াৰ এনচাৰ হ'ব এইটো। তাৰপিছত আমি 5 নম্বৰটো কৰিম। তো 5 নম্বৰটো যদি আমি চাওঁ, তাত কি কৈছে চোৱা,
x আৰু y যোগফলৰ বৰ্গৰ 17 গুণতকৈ 5 অধিক মানৰ লগত x আৰু y গুণফলৰ বৰ্গৰ 4 কম মান যোগ কৰা। ঠিক আছে, তো x আৰু y যোগফলৰ বৰ্গৰ ইমান অধিক মানৰ লগত বৰ্গৰ কম মান যোগ কৰা। x আৰু y যোগফল, তো এই প্ৰথমে আমি এই দুটা যোগ কৰি ল'ম, তাৰপিছত আমি কি কৰিম, বৰ্গ কৰিম। ঠিক আছে, তো আমি বৰ্গ কৰি ল'ম, বৰ্গ কৰি বৰ্গৰ 17 গুণতকৈ, তো ইয়াৰ 17 গুণ কৰিব লাগিব 5 অধিক মানৰ লগত। অধিক মান মানে কি কৰিব লাগিব, যোগ। 5 অধিক মানৰ লগত, ইয়াৰ লগত আমি কি কৰিম, বাকীখিনি কাম কৰিম। অধিক মানৰ লগত x আৰু y যোগ কৰিব দিছে, যিহেতু আমি ব্ৰেকেট দিম, ব্ৰেকেট দি প্লাছ দিম। x আৰু y গুণফলৰ লগত, তো x আৰু y গুণফলৰ বৰ্গৰ, তো ইয়াৰ বৰ্গ কৰিব লাগিব। 4 কম মান অৰ্থাৎ 4 বিয়োগ কৰিব লাগিব। বিয়োগ কৰি কি কৰিছে, যোগ কৰা, যিটো আমি অলৰেডি কৰিলোঁ। ঠিক আছে, তো 5 নম্বৰৰ এনচাৰ হ'ব এইটো। তাৰপিছত আহিলে আমাৰ 6 নম্বৰ। তো এইকেইটা আমি কিতাপতেই কৈ দিম। 6 নম্বৰ কেইটা যদি চাওঁ আমি, 2 নম্বৰ কেইটা যদি চাওঁ, তো 2 নম্বৰ কেইটা চোৱা, ইয়াত কৈছে কি তলৰ বীজগণিতীয় ৰাশিবিলাকৰ মাজৰ পৰা এক পদ, দ্বিপদ, ত্ৰিপদ ইত্যাদি ৰাশিবিলাক কি কৰিব লাগে, চিহ্নিত কৰা। ঠিক আছে, তো ইয়াত যদি আমি চাওঁ, প্ৰথমটো হৈছে একপদ, দ্বিপদ, ত্ৰিপদ, মানে কি হ'ব, এইটো যদি চোৱা, এইটোক আমি একপদ বুলি ক'ব পাৰোঁ, মানে এইবোৰক পদ বোলা হয়। ঠিক আছে, তো ইয়াত এনেকৈ 3টা আছে নহয়, এইটো হ'ব ত্ৰিপদ। তো ইয়াত এইটো এটা পদ, এইটো এটা পদ, 2টা পদ আছে, গতিকে এইটো হ'ব কি, দ্বিপদ। তো ইয়াত যদি চোৱা, অকল যদি এটা নাম্বাৰ থাকে, এইটো পায়, এইটো ধ্ৰুৱক হয়। ধ্ৰুৱকটো এটা কি হয়, পদ হয়। তোমালোকে বীজগণিতীয় ৰাশিত যিকোনো নাম্বাৰ লাগিলে নাম্বাৰ এটাই পোৱা বা 0 এটাই পোৱা, তো সেইটো এটা কি হ'ব, পদ হ'ব। মুঠতে বীজগণিতীয় ৰাশি যদি থাকে, সেইটোত গোটেইবোৰে পদ হৈ থাকে। আৰু এটা থাকিলে এক পদ, 2টা থাকিলে দ্বিপদ, 3টা থাকিলে ত্ৰিপদ, 4টা থাকিলে 4 পদ, 5টা থাকিলে পঞ্চপদ, তেনেকৈ আমি ক'ব পাৰোঁ। ঠিক আছে, তো ইয়াত এটা আছে, এইটো এক পদ। ইয়াত কেইটা আছে, এটা, 2টা, 3টা, 4টা, তো এইটো হ'ব 4 পদ। ইয়াত যদি চোৱা 3টা আছে, ত্ৰিপদ। ইয়াতো 4টা আছে, 4 পদযুক্ত বীজগণিতীয় ৰাশি ক'ব পাৰা। ইয়াত 2টা আছে, দ্বিপদযুক্ত বীজগণিতীয় ৰাশি। ইয়াত এটা আছে, এক পদযুক্ত বীজগণিতীয় ৰাশি। ইয়াত 4টা আছে, তো 4 পদযুক্ত বীজগণিতীয় ৰাশি। ঠিক আছে, তাৰপৰা 3 নম্বৰটোত কৈছে ওপৰত দিয়া 2 নং প্ৰশ্নৰ ৰাশিবিলাকৰ প্ৰতিটোৰে পদ আৰু উৎপাদকবোৰ বাছি উলিওৱা। ঠিক আছে, তো পদ আৰু উৎপাদক মানে এতিয়া যদি এইটো প্ৰশ্ন যদি চাওঁ আমি, এতিয়া এইটো ধৰি লোৱা লিখি ল'লা প্ৰথম প্ৰশ্নটো, যিহেতু 2 নম্বৰ প্ৰশ্নকেইটাকে আমাক কৰিব দিছে। 2 নম্বৰৰ একটো এতিয়া আমাক কি হৈ যাব, 3 নম্বৰৰ এক। ঠিক আছে, তো ইয়াৰ যদি আমি প্ৰশ্নটো যদি চাওঁ, x² - 3x + 9, তো ইয়াত পদবোৰ হ'ব কি চোৱা, এনেকুৱাকৈ বনাই ল'ব পাৰা। ইয়াত আমি প্ৰথমে পদবোৰ লিখিম, তো পদবোৰ হ'ব আমাৰ x² - 3x - 9। বেলেগ ধৰণেও লিখিব পাৰা, মই বৃক্ষ ৰূপত লিখিছোঁ, একেই কথা, একো নহয়। তাৰপিছত উৎপাদকবোৰ হ'ব কি চোৱা, তালিকা বনাইও লিখিব পাৰা, তালিকা বনাই লিখিও দি আছোঁ। ইয়াত যদি চাওঁ, এইটো x হ'ব, এইবোৰ হ'ব উৎপাদক, এইবোৰ হ'ব ইয়াত উৎপাদক। উৎপাদক মানে কি হয়, কোনো এটা সংখ্যাক হৰণ যোৱা সংখ্যাবোৰ, যেনে 9ক 3 আৰু 3ৰে হৰণ যাব, -3xক -3 আৰু x ৰে হৰণ যাব, এইটো x আৰু x ৰে হৰণ যাব। তো এইটো আমি এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, তো 2 নম্বৰটো যদি চাওঁ, 2 নম্বৰটো আমি অকণমান বেলেগ ধৰণে কৰিম, বৃক্ষ ৰূপত নকৰোঁ। তো 4p - 1, ঠিক আছে, তো এক্সট্ৰাকৈ লিখি ল'ব পদবোৰ কি হয়। তো ইয়াত যদি আমি চাওঁ, পদবোৰ হ'ব কি, পদবোৰ হ'ব 4p, -1। ঠিক আছে, তো ইয়াৰ উৎপাদকবোৰ হ'ব কি, উৎপাদকবোৰ হ'ব 4p যদি চোৱা, কি কি আছে, 4 আছে, p আছে, -1 তো -1 আছে, তো এইবোৰ হ'ব উৎপাদক। তো এনেকৈও লিখিব পাৰা, এনেকৈও লিখিব পাৰা, নিজৰ লগত কথা। বাকী 3 নম্বৰটো যদি চাওঁ, ইয়াত পাই আছে, তো ইয়াত পদ বুলিবলৈ এটাই আছে। ঠিক আছে, পদ হৈছে পাই, তো উৎপাদক হ'ব কি, পাই হ'ব, পাই হ'ব, আৰু 1 এটা লগত লিখিব পাৰা। ঠিক আছে, তাৰপৰা আহিলে 4 নম্বৰটো। 4 নম্বৰটো যদি চোৱা, x³ আছে, x³ পদ কি হ'ব, পদটো তোমাৰ x³ হ'ব। ঠিক আছে, তো উৎপাদকত কি লিখিব পাৰা, যিহেতু x³ মানে x 3বাৰ পূৰণ হৈ আছে, তো গতিকে আমি x, x, x লিখিব পাৰোঁ। তাৰপিছত 5 নম্বৰ, 5 নম্বৰত আছে 4p² QR - 3pqr² + 4pq² - 1। তো ইয়াত যদি চোৱা, উৎপাদকবোৰ এইবোৰ পদবোৰ হ'ব
পদবোৰ সমান 4p স্কোৱাৰ কিউ আৰ কমা মাইনাছ 3p কিউ আৰ স্কোৱাৰ প্লাছ 4p কিউ স্কোৱাৰ আৰ কমা মাইনাছ 1। তো এইবোৰ হ'ব আমাৰ উৎপাদকবোৰ, পদবোৰ হ'ব আমাৰ এইবোৰ। ইয়াতে যদি চোৱা উৎপাদকবোৰ কি হ'ব, চবৰে উৎপাদকবোৰ এক্সট্ৰাকে লিখিলেই হ'ল। তো ইয়াত যদি চোৱা 4 হ'ব, পি স্কোৱাৰ মানে পি দুটা আছে, কিউ আছে, আৰ আছে। তাৰপিছত ইয়াৰ কাৰণে যদি চোৱা মাইনাছ 3p কিউ আৰ আৰ, ঠিক আছে। যিকেইটা আছে সেইকেইটাকে কমা দি লিখি দিলেই হ'ল। বাকী আকৌ ইয়াৰ কাৰণে হ'ব তোমালোকৰ 4p কিউ কিউ আৰ, ইফালে হ'ব আকৌ মাইনাছ 1। তো একেবাৰে সহজ। তো তেনেকৈ বাকীকেইটা কৰিবা। তাৰপিছত আহিলে আমাৰ 4 নম্বৰকেইটা। তো 4 নম্বৰকেইটা যদি চোৱা কি কৈছে ইয়াত আমাক, তলৰ ৰাশিবিলাকত থকা পদবিলাকৰ সাংখ্যিক সহগ নিৰ্ণয় কৰা। এই ক্ষেত্ৰত ৰাশিবিলাকত ধ্ৰুৱক পদ অপেক্ষা কৰিবা। তো যেতিয়া এটা আমাৰ বীজগণিতৰ ৰাশি থাকে, তাত সাংখ্যিক সহগ মানে এইটো হৈছে চলক, পি এক্স ৱাই জেড এইবোৰ হৈছে সহগ। তাৰ আগত থকাটোক কোৱা হয় সাংখ্যিক সহগ। তো ইয়াৰ সাংখ্যিক সহগ কি হ'ব, 6। ঠিক আছে। ইয়াত যদি চোৱা ইয়াত এটাই পদ আছিলে, গতিকে সাংখ্যিক সহগো এটাই আছিলে। ইয়াত পদ কেইটা আছে, 1 2 3টা। আৰু এইটো হৈছে আমাৰ ধ্ৰুৱক, অকলীয়াকৈ যদি নাম্বাৰ থাকে একে শেষত, তো সেইটো হ'ব ধ্ৰুৱক। আৰু ইয়াত কৈছে ধ্ৰুৱক পদটো অপেক্ষা কৰা, মানে ইয়াৰ কথা আমাক চিন্তা কৰিব দিয়া নাই। তো ইয়াৰ আগত চোৱা একো নাম্বাৰ নাই, মানে এইখিনিত সাংখ্যিক সহগ 1, ইয়াৰ কাৰণে সাংখ্যিক সহগ 1, ইয়াৰ কাৰণে সাংখ্যিক সহগ 1। জাষ্ট ডাইৰেক্ট এনচাৰটো লিখিলেই হ'ল, সাংখ্যিক সহগ 1, 1, 1। তাৰপিছত ইফালে যদি চোৱা ইয়াৰ সাংখ্যিক সহগ হ'ব 1/2 আৰু এইটো হ'ব ধ্ৰুৱক। তো ইয়াৰ কথা আমি একো ক'ব নালাগে। তো ইয়াৰ কাৰণে সাংখ্যিক সহগ হ'ব 4/7। ইয়াত হ'ব 4 আৰু -3 আৰু -1। এইটো ধ্ৰুৱক নহয়, কাৰণ এইটো চলক আছে। চলকৰ আগত একো নাই মানে 1 আছে, আৰু মাইনাছ চিন থাকিলে আমি লিখিব লাগিব। ঠিক আছে। বাকী বি নম্বৰকেইটা যদি চোৱা, তলৰ পদবিলাকৰ ক্ষেত্ৰত বান্ধনিত উল্লেখিত চলকৰ সহগ নিৰ্ণয় কৰা। তো ইয়াত মানে ব্ৰেকেটত যিটো দিব তাৰ সহগ ক'ব লাগে। এতিয়া আৰৰ সহগ, তো আৰৰ সহগ কি হ'ব, এই পদটোত চাবা আৰটোৰ বাহিৰে বাকী যিকেইটা আছে, অৰ্থাৎ 4x² পি, তো এইটো হ'ব ইয়াৰ সহগ। ইয়াত আকৌ কৈছে পি আৰৰ সহগ, পি আৰটো বাদ দি দিবা, বাকী যি থাকিব সেইটো হ'ব সহগ, মানে লগত থকাটোক আমি সহগ বুলি কওঁ। বাকী ইফালে ৱাইৰ সহগ, ৱাইটো বাদ দি বাকী যিকেইটা থাকে 4xz। তো ইয়াতো এনৰ সহগ হ'ব 2m²। ইয়াত সাংখ্যিক সহগ মানে সংখ্যাটো সুধিছে 3 হ'ব। ঠিক আছে।